নমস্কাৰ, মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। যিসকলে 2024 চনৰ 21 জানুৱাৰী তাৰিখে চিটেট পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ কাৰণে এই বিশেষ ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। যদিহে তেওঁলোকে LPUP যি নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে 2024 চনৰ হয়তো মে জুন মানত হয়তো তেওঁলোকৰ এপইন্টমেন্ট হ'ব এইখিনি পোষ্টৰ LPUP-ৰ। গতিকে যিসকলে LPUP-ত এপ্লাই কৰিম বুলি ভাবিছে নতুনকৈ উত্তীৰ্ণ হৈ এতিয়া চিটেটৰ ৰিজাল্ট যেটো দিব এক মাহৰ ভিতৰতে যেটো ৰিজাল্ট দিয়ে আপোনালোকে জানে। আৰু আপোনালোকে জানে যে এটা কথা আছে ৱেবছাইটটো খুলি দিছিলে 2 জানুৱাৰী তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰী তাৰিখলৈকে মাত্ৰ হাতত আছে মাত্ৰ 5টা দিন। এই 5টা দিনৰ ভিতৰত যদিহে আপোনালোকে শিক্ষা বিভাগক অৱগত নকৰে যে ডেটটো এক্সটেন্ড কৰি দিব লাগে যে 2 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে দিলেতো বহুত ভালেই, মানে এক মাহ দিন এক্সটেন্ড কৰি দিলে আপোনালোকে এপ্লাই কৰা সুযোগ লাভ কৰিব। যদিহে আপোনালোকে চিটেট পৰীক্ষাত অৱতীৰ্ণ হৈছিলে যদি আপোনালোকে LPUP এই নিযুক্তিত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এই সুযোগটো আপোনালোকে নেহেৰুৱাব। মই এই কাৰণে ক'ব বিচাৰিছো যে এই সুযোগটো এবাৰে আহিব, আপোনালোকে নেক্সট বাৰ হয়তো নাহিব, কাৰণ এতিয়া যেটো যথেষ্ট পোষ্ট দিছে গতিকে আকৌ নেক্সট হয়তো কিমান পদ দিব হয়তো ক'ব নোৱাৰি বা কেইবছৰলৈ হয়তো থাকিব ক'ব নোৱাৰি। কাৰণ 2026 চনত ইলেকশ্যন আহি আছে, 2026 চনৰ বিধানসভা ইলেকশ্যনৰ পূৰ্বে হয়তো দিব পাৰে বা অসমতে অনুষ্ঠিত কৰিব পাৰে, কিন্তু তাৰ আগত কোনো ধৰণৰ এপইন্টমেন্ট হোৱাৰ সম্ভাৱনা নাই। LPUP বা হাইস্কুল হাই ছেকেণ্ডাৰী এপইন্টমেন্ট হোৱাৰ সম্ভাৱনা নাই। এতিয়াই যে দিব টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত কৰি হাইস্কুল হাই ছেকেণ্ডাৰী এপইন্টমেন্ট দিব, কিন্তু 2 বছৰ ৰ'ব লাগিব আপোনালোকে। গতিকে তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এই 5 দিনৰ ভিতৰত আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিবলৈ কথাখিনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰী যেটো মিটিংসমূহত গৈ থাকে তাত আপোনালোকে লগ কৰিব পাৰে, লগ কৰি আপোনালোকে এখন এপ্লিকেশ্যন দিব পাৰে বা ডাইৰেক্ট লগ কৰি কথাখিনি জনাব পাৰে। কিন্তু ডাইৰেক্ট লগ কৰি কথাখিনি জনালে বৰ বিশেষ লাভ নহব, এপ্লিকেশ্যন কৰিব লাগিব। আৰু তাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আপোনালোকে গুৱাহাটীত যদি কোনোবা আছে লগ কৰি মেলি তেওঁক এখন এপ্লিকেশ্যন দিয়ক যে LPUP অনলাইন প্ৰক্ৰিয়া সময়সীমা বৃদ্ধি কৰি দিব লাগে। এই সম্পৰ্কত আপোনালোকে এপ্লিকেশ্যন কৰক শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ। আৰু লগতে আপোনালোকে শিক্ষা বিভাগক জনাওক, শিক্ষা বিভাগৰ ডাইৰেক্টৰলৈ ইতিমধ্যে এখন এপ্লিকেশ্যন দিয়ক। আৰু লগতে মই জনাব বিচাৰিছো যে আপোনালোকে প্ৰেছ মিট দিয়ক। যিসকল গুৱাহাটীবাসী আছে বা যিসকল ওচৰ আছে মানে গুৱাহাটী নলবাৰী, কোনোবা হয়তো মৰিগাঁও থাকিব পাৰে, কোনোবা হয়তো বঙাইগাঁৱত থাকিব পাৰে বা কোনোবা হয়তো বৰপেটা হ'ব পাৰে, কোনোবা হয়তো গুৱাহাটীৰ আশে পাশে থাকিব পাৰে। গতিকে তেওঁলোকে গুৱাহাটীলৈ আহি এই কামখিনি কৰক, কাৰণ আঁতৰৰ পৰা যোৱা সকলৰ কাৰণে অলপ সমস্যা হয়। গতিকে যিসকল ওচৰতে আছে তেওঁলোকে এই কামখিনি যদি কৰে এই 5 দিনৰ ভিতৰত তেওঁলোক লাভান্বিত হ'ব। এইটো কেৱল তেওঁলোকৰ কাৰণে নহয়, সকলোৰে কাৰণে যেটো কামটো কৰিব, গতিকে সকলোৱে সহযোগ কৰিলে ভাল। অহা কাইলৈ এখন প্ৰেছ মিট দিয়াৰ কথা আছে। মোক দুজনমান প্ৰাৰ্থীয়ে ইতিমধ্যে ফোন কৰিছিলে, মই তেওঁলোকক কৈছিলো যে আপোনালোকে দিয়ক, প্ৰেছ মিট দিয়ক, ভাল হ'ব। কাৰণ প্ৰেছ মিট দিলে সকলো মিডিয়াই প্ৰচাৰ কৰিব আৰু প্ৰচাৰ কৰাৰ পিছতেই চৰকাৰী বিভাগৰ দৃষ্টিগোচৰ হ'ব বুলি আমি জানো। কাৰণ ইতিমধ্যে পূৰ্বতেও আমি যেটো আন্দোলন কৰিছিলো আপোনালোকে জানে তেতৰ সময়ছোৱাত প্ৰেছ মিট দিয়া হৈছিলে, তেনেকে বহুখিনি কাম কৰা হৈছিলে, মিডিয়াক জনোৱা হৈছিলে কথাবিলাক ভালকে, আনকি টক শ্ব' পৰ্যন্ত যাবলগীয়া হৈছিলে। গতিকে সেই পৰ্যন্ত হয়তো যাবলগীয়া হলে যাব লাগিব, কাৰণ আপোনালোকে এই সুযোগটো এবাৰে আহিব আৰু এই সুযোগটো সকলোৱে সময়মতে লাভ হয়তো নকৰিব। কাৰোবাৰ হয়তো বয়স পাৰ হৈ যাবগে কিন্তু তেওঁলোকে এপ্লাই কৰাৰ সুযোগ লাভ নকৰিব। গতিকে এই সুযোগ সুবিধা থাকোঁতেই আপোনালোকে এই কামখিনি কৰক। মোৰ ফালে মই এইখিনিয়ে জনাইছো। যদি আপোনালোকৰ কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব। আৰু এই বিষয়টোৰ ওপৰত আপোনালোকে সকলোৱে যাতে গুৰুত্ব দিয়ে আৰু লগতে আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ টুইট কৰক আৰু শিক্ষামন্ত্ৰীলৈ টুইট কৰক, হোৱাটছআপ যোগে জনোৱা কথাখিনি। কাৰণ হোৱাটছআপত মেছেজ এটা দিয়া মানে তেওঁলোকে চাব গোটেই বিষয়বস্তুটো কি কাৰণে বিচাৰিছে। আৰু বহু প্ৰাৰ্থীয়ে ইতিমধ্যে কি কৰিছে, ভুল কৰিছে, কিছুমান তেওঁলোকে এপ্লাই কৰোঁতে ভুল কৰিছে। এইখিনি কাৰেকশ্যনৰ কাৰণেও তেওঁলোকে এটা সুযোগ বিচাৰিব লাগে, তেওঁলোকে কাৰেকশ্যন কৰিবৰ কাৰণে এটা সুযোগ পাব লাগিছিলে। আচলতে যিবিলাকৰ ভুল হৈছে মোক বহুতে জনাইছে যে মোৰ আমুক আমুক ভুল হৈছে, এইখিনি কি কৰিব পৰা যাব বা কেনেকে আমি সমাধান কৰিম, এই ক্ষেত্ৰত মোক বহুতে সুধিছিলে। মই কৈছিলো DW আপোনাক ফোন কৰক, ফোন কৰি মেলি কথাখিনি জানি লওক। কাৰণ এবাৰ এপ্লাই কৰাৰ পিছত পুনৰবাৰ এপ্লাই কৰিব নোৱাৰে বুলি ইতিমধ্যে জানেই।
পুনৰ এপ্লাই কৰিলে কি হয় অলৰেডি তেওঁৰ ৰোল নাম্বাৰটো মানে ৰেজিষ্টাৰ দেখুৱায় তেওঁ এপ্লাই কৰিব নোৱাৰে গতিকে একবাৰ ৰেজিষ্টাৰ হোৱাৰ পিছত আৰু নেক্সট বাৰ ৰেজিষ্টাৰ নহয় সেইকাৰণে এই ক্ষেত্ৰত যদি শিক্ষা বিভাগে যদি কিবা ষ্টেপ লয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু ডেটটো এক্সটেণ্ড কৰি দিলে এইসকল যিসকল এতিয়াও এপ্লাই কৰিবলৈ বাকী আছে তেওঁলোকৰ সুবিধা হ'ব লগতে চিটেট যেটো ৰিজাল্ট এক মাহৰ ভিতৰত যেটো ঘোষণা কৰিব আৰু তেওঁলোকে এই সুযোগটো লাভ কৰিব মই এইখিনি জনাইছো নেক্সট যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব নেক্সট এটা ভিডিঅ'ত মই আপোনাক বহলভাৱে বুজাই মেলি কম ধন্যবাদ জয় অসম